নমস্কাৰ চাকনা ব্লগলৈ আপোনালোক স্বাগতম। আজি এটা বিশেষ ভিডিঅ' লৈ আপোনালোকৰ ওচৰত ভিডিঅ'টো আপোনালোকে চাব আৰু কেনে পায় মোক জনাব কমেণ্ট কৰি। ভিডিঅ'টো হ'ল মই এখন বিয়া খাব গৈ আছোঁ বহু দূৰত। চ' বলক মোৰ লগত আজি আপোনালোকক বিয়া দেখুৱাই আনক। চেনেলটো যদি আপোনালোক নতুন হয় আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে শ্বেয়াৰ এণ্ড কমেণ্টো কৰিব। শ্বেয়াৰ কৰিবতো একেবাৰে নাপাহৰিব। লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব এই চাৰিটা কৰিব নাপাহৰিব দেই, আৰু লগতে কাষত থকা বেল আইকন বটনটো ক্লিক কৰি দিব। আজি আমি এখন বিয়া এখনত আহিছোঁ, বিশেষকৈ ইয়াতে চাব আহিছোঁ। ইমান ডাঙৰ পেণ্ডেল এটা দেখি বেলেগ হেৰি গৈছোঁ। চ' এইটো হৈছে গোটেই এইটো খোৱাৰ এইফালে এটা আছে। চ' তেখেতে হ'ল আমাৰ মেইন পেণ্ডেল ৰভাস্থলী। সেই ৰভাস্থলীৰ মেইন ব্যক্তিজন। এইফালে খাদ্যৰ আপোনাৰ পাকঘৰ আৰু আছে এটা বৰ্তমান মানুহ নাই। চ' এনে দেখাইছোঁ আপোনালোকক এইফালে। তো গাইজ চাইছে আমি হেৰি গৈছোঁ। সেইফালে এটা, দুটা, এইফালে তিনিটা। ইয়াতে আপোনাৰ ডাইনিং পাইছিল, ডাইনিংখিনি বৰ্তমান উঠাই দিছে, ইফালে ষ্ট'ৰ কৰি ৰাখিছে। সেইফালেও আপোনাৰ আছে, বহুকেইটা। এনেকুৱা লাগিছে যেন মই বিয়াত নহয়, বেলেগ কিবা এখন ডাঙৰ গাঁও মানুহৰ ডাঙৰ পাৰ্টি এটাত আপোনাৰ আহিছোঁ। চ' ঘূৰি ঘূৰি চাইডৰ ফালে মই চালোঁ, গোটেইখিনি ঠিকে আছে। আপোনালোকক দেখাম কেনেকুৱা হয়। আৰু এইফালে ৰভাস্থলী আছে, ৰভাস্থলীকো নিম আপোনালোকক। চ' ৱেইট কৰক। এতিয়া বিবাহৰ যিখিনি মূল পেণ্ডেললৈকে মই গৈ আছোঁ। চ' তাত আপোনালোকক দেখাম কিমানখিনি কি হৈ আছে। চ' গাইজ চাই থাকক এইফালে। এইফালে হয়, মই অলপ ছাইডত আহিছোঁ। কইনাৰ চুলে আহি আমি বিশেষকৈ লগ পালোঁ আমাৰ এজন কইনা। তেখেতৰ কেনেকুৱা খবৰ? ভালেই। বাকী কেনেকুৱা লাগিছে? বাকী নহয় আপোনাৰ ঘৰ বাকী তেখেত আছে মেইন এখেতে হ'ল চব কিবা ক'ব কি কৰিব। ঠিক আছে, এখেতৰ গোটেই দিনটো কাটি মাতটো ভাঙি গৈছে। ত' মই দেখাই আছোঁ। টেণ্ট হাউচটো হ'ল আপোনাৰ জগতগুৰু টেণ্ট হাউচ, ত' আদাবাৰী। মই সম্পূৰ্ণ ডেছক্ৰিপশ্যনত আপোনালোকৰ মই কণ্টেক্ট নাম্বাৰ, এড্ৰেছ গোটেইখিনি দি দিম। চ' আপোনালোকে চাই ল'ব পাৰিব। কইনা এইফালে বেয়া হ'ব নে আৰু ছেকেণ্ড হোৱা এবাৰে? বঢ়িয়া। চব বহুতখিনি ফ্ৰেণ্ড আছে, আছে এইফালেও ফ্ৰেণ্ড। চব আহি ভাল লাগিছে। এইফালে আছে চব। কেনেকুৱা আহি আমি এইফালে আছে কইনাৰ ভনীয়েক।
এইফালে মামায়েকৰ ছোৱালী ডাঙৰ মামা যেটা লাগিছে ডাঙৰ মামা যে কিমান ল'ৰা অ'কে গাইজ চ' গোটেইখিনিক লগ পাই বহুত ভাল লাগিল লাগি গৈছে ডেন্সত চ' আমি এতিয়া লাহেকৈ যাম ওলাই এইফালে আমাৰ কথা ভাল লাগিছে আৰু বহুত পালোঁ কইনাৰ মাক এইফালে কইনাৰ মানে দাদেক বুলি ক'ব লাগিব ককাই ত' এখেতক লগ পালোঁ এতিয়া আছে আৰু এতিয়া আছে দৰাবাৰ্তি 10টামানত আহিব ত' দৰাবাৰ্তি আহি আছে তাৰপাছত কইনা ল'ব আলহী 8,000মান মানুহ হৈছে ভাবি চাওক কিমান হৈছে কইনাৰ আমাৰ দেউতা কেনেকুৱা খবৰ আপোনাৰ ঠিক ঠাক আমাৰ কইনাৰ মমায়েক তাৰপাছত আপুনি মামীয়েক চ' কইনাৰ মোমায়েক আপুনি যিহেতুকে আপোনাৰ ভাগিনৰ বিয়া হয় আপুনি কেনেকুৱা পাইছে ভাল লাগিছে ভাল লাগিছে এনেকৈ আজি 3-4 দিন কণ্টিনিউ আমি মানে কষ্ট কৰি আছোঁ ভালো লাগিছে এতিয়া আকৌ যাবৰ সময়ত আৰু দুখো লাগিব অলপ কণ্ডাকতা হ'ব দুখ লাগিব অলপ এইটোৱে আৰু দুখ কৰিলেতো নহ'ব এখন ঘৰৰ পৰা এখন ঘৰত যাবই লাগিব যাব লাগিব এইটো নিয়মেই আৰু পৰম্পৰা যে এইটোকে সুখ কৰাও এটা নিয়ম দুখ কৰাও এটা নিয়ম গতিকে এনেকুৱা আৰু গোটেইখিনিকে লগ পাই ভাল লাগিল চ' মই এতিয়া যাম যিহেতুকে শেষত ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো সকলোৱে চাব আৰু এখেতসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি মোক সহায় দিয়াৰ কাৰণে আৰু বিশেষকৈ আমাৰ কইনাৰ মায়েকক জ্ঞাপন কৰিছোঁ তেখেতেও মোক সহায় বিশেষখিনি দিছে লগতে লগ পালোঁ এখেতসকলকেও মানে আহি বিয়াত আহি গ'লোঁ কিবা এটা চ' আহি পালোঁ চ' গাইজ আজিলৈকে ইমানেই ধন্যবাদ জয় অসম